গোলাঘাটৰ নম্ৰতা বৰাৰ মৃত্যুৰে নাম সাঙুৰ খাইছে সিদ্ধাৰ্থ শৰ্মাৰ 4 জুনত মেঘালয় দুৰ্ঘটনাত মৃত্যু হৈছিল নম্ৰতা বৰাৰ নম্ৰতাৰ মৃত্যুৰে জড়িত অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধাৰ্থ শৰ্মাই নংপু থানাত ঘটনাটো গাব দিয়াৰ প্ৰয়াস কৰিছিল সিদ্ধাৰ্থ শৰ্মাই সিদ্ধাৰ্থ আছিল অভিযুক্ত মৃগাংকহতৰ বন্ধু নংপু থানাত তোলা এখন ফটো আকিছে এতিয়া পোহৰলৈ এই কথা ৰাজহুৱা কৰিছে নম্ৰতা বৰাৰ পৰিয়ালে আমি এই মুহূৰ্তত এটা বিশেষ খবৰ আপোনালোকক জনাইছো গোলাঘাটৰ নম্ৰতা বৰাৰ মৃত্যুৰে নাম সাঙুৰ খাইছে সিদ্ধাৰ্থ শৰ্মাৰ 4 জুনত মেঘালয় দুৰ্ঘটনাত মৃত্যু হৈছিল নম্ৰতা বৰা নামৰ যুৱতীগৰাকী নম্ৰতাৰ মৃত্যুৰে জড়িত অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধাৰ্থ শৰ্মাই নংপু থানাত এই ঘটনাটো গাব দিয়াৰ প্ৰয়াস কৰিছিল সিদ্ধাৰ্থ শৰ্মা আছিল অভিযুক্ত মৃগাংকহতৰ বন্ধু নংপু থানাত তোলা এখন ফটো এতিয়া পোহৰলৈ আহিছে আৰু এই কথা ৰাজহুৱা কৰিছে নম্ৰতা বৰাৰ পৰিয়ালে নম্ৰতা বৰাৰ হত্যাৰ তদন্তৰ ওপৰত আমাৰ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছে শেহতীয়াকৈ আমি যি তথ্য লাভ কৰিছোঁ এই তথ্যমতে আমি যেতিয়া দুৰ্ঘটনা হোৱাৰ দিনাই আমি যেতিয়া নংপু থানাত উপস্থিত হৈছিলোঁ নংপু থানাত আমি 4জন অভিযুক্তৰ লগত কেইজনমান ব্যক্তি আমি দেখা পাইছিলোঁ তাৰ পিছত এজন ব্যক্তিয়ে খুব সক্ৰিয় অংশগ্ৰহণ কৰিছিলে তেতিয়া তেওঁক মই সুধিছিলোঁ যে আপুনি কোন তেওঁ প্ৰথম অৱস্থাত নামটো ক'বলৈ ইতস্তবোধ কৰাৰ পিছতো যেতিয়া দ্বিতীয়বাৰ সুধিছিল তেওঁ ক'লে যে মোৰ নাম সিদ্ধাৰ্থ শৰ্মা তেওঁ আহি মোক পিছত কৈছিল যে এইটো আপুনি দুখ নকৰিব এইটো একদম এক্সিডেণ্ট কেছ এওঁলোকৰ গাত অকণো দুখ নাই আপোনালোকৰ ছোৱালী হেৰুৱা মানে আমাৰো দুখ লাগিছে গতিকে আপোনালোকে আইনী প্ৰক্ৰিয়ালৈ যাব নালাগে আপোনালোকক ক্ষমা কৰি দিয়ক এম্বুলেঞ্চৰ কথাটো আমি যেতিয়া বন্দবস্ত কৰিলোঁ সেই এম্বুলেঞ্চখন ঘূৰাই দিয়াই তেওঁ খানাপাৰাৰ পৰা এখন এম্বুলেঞ্চ অনাই পেলাই তাৰ পে'মেণ্ট পৰ্যন্ত তেওঁ দিলে তেতিয়া মোৰ সন্দেহ হ'ল যে এই মানুহজন ইমান সক্ৰিয় হোৱাৰ কাৰণ কি তাৰপিছতে আমি দেখিলোঁ যে নম্ৰতা বৰাৰ যিটো তদন্তৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ইমানেই লাহেম হৈ গৈছে আজিও চাৰ্জশ্বিট কোৰ্টত ফাইল হোৱা নাই প্ৰতিদিনেই চাৰ্জশ্বিট দাখিল কৰিম বুলি কয় কিন্তু চাৰ্জশ্বিট এতিয়াও দাখিল কৰা নাই